ৰেড কাৰ্পেটত পিছল খাই পৰি হাত ভাঙিল পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰীয়ে ইৰাণ আমেৰিকাৰ মধ্যস্থতা কৰিবলৈ গৈছিল কিন্তু এক্সৰেট ধৰা পৰিল হাইৰে পাকিস্তান আৰু কিমান সহ্য কৰিব অপমান ইফালে দেউলিয়া অন্য দেশৰ আগত হাত নাপাতিলে চলিব নোৱাৰা অৱস্থা আনফালে ইৰাণ আমেৰিকাৰ মধ্যস্থতা কৰিবলৈ গৈ হাতু ভাঙিলে চূড়ান্ত পৰ্যায়ত বেজ্জতি দৰাচলতে পাকিস্তানী আন্তঃৰাষ্ট্ৰীয় মঞ্চত নিজৰ গুৰুত্ব দেখুৱাবলৈ গৈছিল ইৰাণ আমেৰিকাৰ মধ্যস্থতাৰ দায়িত্ব লৈছিল কিন্তু ৰেড কাৰ্পেটত ফটো আৰু হেণ্ডশ্বেকৰ বাবে পোজ দিওঁতেই ধমকৈ পৰি থাকিল এই ঘটনা সংঘটিত হৈছে পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ কাৰ্যালয়ত য'ত ইজিপ্তৰ বৈদেশিক মন্ত্ৰীক আদৰণি জনোৱা হৈছিল উপস্থিত আছিল ইজিপ্তৰ লগতে তুৰ্কী আৰু ছৌদি আৰবৰ মন্ত্ৰীসকলো পাকিস্তানৰ উপ প্ৰধানমন্ত্ৰী ইশকদাৰে পিছল খাই পৰি লগে লগে থিয় হৈ যদিও এক্সৰেত ধৰা পৰে তেওঁৰ কান্ধ ফ্ৰেকচাৰ হৈছে বুলি দেশখনত বৰ্তমান দেউলীয়া অৱস্থা নাই বিজুলী নাই তেল বন্ধ ঘোষণা বহু বিদ্যালয় কাৰ্যালয় অনুষ্ঠান প্ৰতিষ্ঠান খাবলৈ নাথাকিলেও দায়িত্ব লৈ আকৌ ট্ৰাম্প ইৰাণৰ অন্য দেশক তেল মাৰি কোনোমতে চলি থকা দেশখনৰ ইটোৰ পিছত সিটো দুৰ্গতি নিউজ ডেস্ক টাইম 8